মই এতিয়া নিমকি বনাবলৈ লৈছোঁ আপোনালোকক দেখুৱাম কেনেকৈ নিমকি বনায় কাৰণ মই বনাই দেখুৱালে আপোনালোকৰো বনাবলৈ সহজ হ'ব কাৰণ আমি দোকানৰ পৰা কিনি আনি নিমকি নাখাওঁ যিহেতু বনাবলৈ জানো সেইকাৰণে বনাই খাওঁ কাৰণ আমি গাঁৱলীয়া হয় ন সেইটো কাৰণে এতিয়া মই ইয়াত ময়দা দিম অলপ বেছি নিদিওঁ কাৰণ মই ঘৰত খাবলৈহে বনাম বেছিকৈ বনাইনো কি কৰিম আৰু শেষ হ'ব আকৌ বনাম অলপ এতিয়া মই ময়দা অলপ দি দিছোঁ এনেকৈ 20-25-30খনমান হ'লেও হ'ব তাৰপিছত আপোনালোকে চাই থাকিব ইয়াত কি দিম বস্তু মই ইয়াত কালা জিৰা বুলি কয় আপোনালোকে হয়তো চিনি পায় এই বস্তুটো চাওক এয়া কেইটামান দি দিছোঁ ইয়াৰ ওপৰতে আৰু কলা নিমখ থাকিলে কেইটামান দি দিলে বেছিয়ে ভাল কলা নিমখ নিদিলে আপোনালোকে নৰ্মেল নিমখটো দিব পাৰে মই নৰ্মেল নিমখটো ইউজ কৰিম আৰু কলা নিমখ দুইটা বস্তু একেলগতে মিক্স কৰি পেলাই মই এয়া দিম কাৰণ দেখিবলৈ আৰু খাবলৈ বস্তুটো অকণমান বেছি ভাল হয় গতিকে দি চাব দুইটা বস্তু সমানে তেতিয়া ভাল লাগিব তাৰপিছত ইয়াতে মই দি দিলোঁ গৰম কৰি থৈছোঁ অকণমান ডালডা আপোনালোকে ঘি দিব পাৰে ৰিফাইন দিও হয় ডালডা দিলেও হয় দুইটা বস্তু সমানে দিলে মানে বস্তুটো যিমান আপুনি খচিব সিমানেই বস্তুটো চফ্ট হ'ব খাবলৈ ভাল লাগিব বুজি পাইছে এ চাই থাকক ইয়াতে অকণমান দি দিছোঁ তাৰপিছত মই এতিয়া ইয়াত মই গোটেইখিনি বস্তু একেলগতে দি লৈ পেলাই এনেকৈ মোহাৰি খানি আছোঁ পুৰা মানে মিলিব লাগিব গোটেইখিনি মিলাৰ পিছত ধুনীয়াকৈ অকণমান চাব তেনেকৈ হৈছেনে নাই হোৱা এইখিনি গোটেইখিনি মিলি যোৱাৰ পিছত আপোনালোকে কুহুমীয়া গৰম পানী অকণকৈ মানে ইয়াত ঢালি ধুনীয়াকৈ খচি লৈ পেলাই অকণমান টাইম মানে লাডুটো ঢাকি পেলাই ঢাকনা এখনে দি পেলাই মাৰি পেলাই ধুনীয়াকৈ ঢাকি থৈ দিব তাৰপিছত আপোনালোকে চাব কেনেকুৱা হ'ব বস্তুটো তাৰপিছত আপোনালোকে নিমকি বেলিবলৈ কাৰণে সহজ হ'ব আৰু দেখিবলৈও ভাল লাগিব বস্তুটো বনাই চালে মানে গম পোৱা যায় যে নিমকি বনাবলৈ বৰ টান নহয় বনোৱাসকলেতো বৰ টান নাপাবই কাৰণ আমি বৰ টান নাপাওঁ কাৰণ আমি বনায়ে থাকোঁ ন যেতিয়াই তেতিয়াই গতিকে আমাৰ কাৰণে সহজে হৈ যায় বস্তুটো বনাবলৈ কাৰণে তাৰপিছত এতিয়া অকণকৈ পানী দিম গৰম পানী কুহুমীয়া গৰম পানী কৰি লৈছোঁ তাৰপিছত এনেকৈ খচি অলৰেডি হৈ গৈছে তাৰপিছত বনাই পেলাই আপোনালোকক বেলি পেলাই এইখিনি থৈ ল'ম থৈ লৈ পেলাই মই চৌকা জ্বলাই পেলাই আপোনাক বনাই পেলাই একদম ধোৱালৈকে আপোনালোকৰ সম্পূৰ্ণ ভিডিঅ'টো আপোনালোকে চাব তেতিয়া গম পাব নিমকি কেনেকৈ বনালোঁ বা কেনেকৈ বনাই ঘৰতে নিমকি খাব পাৰি কম খৰচতে আৰু কমতে বহুত মানে হেৰি হৈ যায় ৰেহাই মূল্য হৈ যাব আপোনালোকে দেখিবলৈ পাব গতিকে মই আপোনালোকক বনাই দেখিছেনে লাডুটো হৈ গ'ল এনেকৈ হৈ গ'ল হৈ যোৱাৰ পিছত মই এনেকৈ সৰুকৈ কৰি পেলাই চাইজটো বনাই ল'ম সৰুকৈ এনেকৈ এখন নিমকি জোখত এটা এনেকৈ কৰি ল'লে মানে আপোনালোকৰ বনাবলৈ সহজ হ'ব যোনে নাজানে তাৰ কাৰণে বেছি ভাল হ'ব গতিকে আমি বনাই থাকোঁতো আমাৰ ইমান প্ৰব্লেম নাই বাৰু চাই থাকিব এনেকুৱা কৰি ল'লোঁ দেখিছেনে চাওক আপোনালোকৰ বনাবলৈ এনেকৈ কৰি ল'লে সহজ হ'ব তাৰপিছত মই এতিয়া বেলনা বাৰী আনিছোঁ বেলনা চকি লৈছোঁ এয়া চাওক এতিয়া বেলি দেখুৱাম আপোনালোকক মই যাব এটা বেলি যাব মই প্ৰায় গোটেইখিনি বেলি ল'ম একেবাৰে কাৰণ অকলে বনোৱা বস্তুটো সেইকাৰণে গোটেইখিনি ডলা এখনত বেলি লৈ পেলাই তাৰপিছত মই চৌকা জ্বলাই পেলাই নিমকি বনাওঁ কাৰণ একেলগত বনাবলৈ হ'লে এজনীয়ে পুৰি গ'লে এজনীয়ে ভাজি যাব পাৰি কাৰণ মোৰ তেনেকুৱা নাই মই যিকোনো কাম চব অকলেই কৰোঁ কাৰণ মোক মানুহ নালাগে আৰু মই পাৰোঁ যিহেতু কাৰণ মানুহক লৈ পেলাই একো কাম কৰিব নালাগে আপুনি কাৰণ শিকি আহিছোঁ ঘৰতে পাৰিব লাগিব ন সেইটো কাৰণে এই দেখিছেনে এয়া বেলিলোঁ এতিয়া এখনকৈ থৈ যাম এটা কথা আগত যি কৰিছিলোঁ নকৰিছিলোঁ সেইটো পাছৰ কথা বিয়া হোৱাৰ পাছত মানুহে চব কামেই কৰিব লাগে কিন্তু বিয়া হোৱাৰ পাছত কাম নাজানো বুলি ক'বলৈ সেইটো লাজৰো বিষয় কিন্তু অন্য মানুহে প্ৰশ্ন কৰিব যে মাকেনো ছোৱালীজনী কি কাম শিকালে কিন্তু আমাক তেনেকৈ আমাৰ শাহুমাহঁতে ক'বলৈ কাৰণে মোক নোৱাৰে বিশেষকৈ কাৰণ মই একো নজনা নহয় আৰু শাহুমাৰে মোক একো কাম শিকোৱা নাই যিহেতু মইহে চব নিজে জানি পেলাই কৰোঁ কাৰণ মই শাহুমাৰ হাতে দি পেলাই একো কাম শিকা নাই লাজু লাগিব দিয়াচোন মই নাজানো নহয় বনাবলৈ সেই কথাটো ক'বলৈ আজিলৈকে ক'বলৈ নোৱাৰিব যে মই নাজানো শব্দটো আজিলৈকে কৈছোঁ যে মই নোৱাৰিম বনাবলৈ কাৰণ মই যি কৰোঁ চব বনাই দেখুৱাওঁ আৰু হাজবেণ্ডে যি খাই ভাল পায় সেই বস্তুটোৱে মই বনাই দেখুৱাই দিওঁ এনেকৈ সম্পূৰ্ণকৈ বেলি ল'লোঁ মই তাৰপিছত এতিয়া মই চৌকাত কেৰাহী পাতি পেলাই আপোনালোকক ভাজি পেলাই দেখুৱাইছোঁ তাৰপিছত কি কৰে কি নকৰে আপোনালোকে সকলোবোৰ চাব আৰু কেৰাহী তুলি দিলোঁ এতিয়া মই ৰিফাইন ঢালি দিছোঁ ইয়াত
কেৰাহী গৰম হোৱালৈকে তাৰপিছত মই এতিয়া কি কৰি আছোঁ চাই থাকক। এতিয়া মই এনেকৈ দি দিছোঁ দেই এখন, তাৰপিছত আপোনালোকে চাব, চাই থাকক। এখন নিমকি প্ৰস্তুত কৰি আপোনালোকক দেখুৱাই দিম কেনেকৈ মই ইয়াতে কেৰাহীৰ ওপৰতে মই কেনেকৈ ভাজ দিম। গতিকে আপোনালোকেও বনাবতো পাৰিব ন তেনেকৈ, মই যদি এতিয়া ইয়াতে দেখুৱাই দিওঁ। চাই থাকক কেনেকৈ, এয়া দেখিছেনে 1 নম্বৰ দিলোঁ, 2 নম্বৰ এনেকৈ পাল দি দিলোঁ। এয়া দেখিছেনে, চাওক এয়া এইটো পদ্ধতিত আপোনালোকৰ নিমকি বনিব লাগিব। এই চাই লওক, দেখিছে, এই চাওক। এতিয়া চাহৰ লগত খাম। আৰু নেক্সট ব্লগত আপোনালোকক মই খুৰমা বনাই দেখুৱাম। তাৰপিছত নেক্সট ব্লগত আপোনালোকক মই চাবোন বনাই দেখুৱাম। তাৰপিছত আপোনালোকে চাবলৈ নাপাহৰিব ভিডিঅ'টো। মোৰ ইমানতে সমাপ্ত কৰিছোঁ।